আমাৰ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহাসিক পীঠস্থান আমাৰ শিৱদৌলত এই বছৰ ছদিনীয়া বৰ্ণিল আৰু বৰ্ধিত কাৰ্যসূচীৰে আমি শিৱৰাত্ৰি উদযাপন কৰিছিলোঁ। আজি অন্তিম দিনা। ইতিমধ্যে আমাৰ এই বিগত 5 দিনেই সহস্ৰ ভক্তই ইয়াত আমাৰ লগত আহি সহযোগিতা আগবঢ়ালে, ভক্তি অঞ্জলি দিলে। লগতে আমাৰ চাৰিওকাষে থকা বিপণীত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকল আহিলে। তেখেতসকলৰ লগতো আমাৰ ব্যৱসায় ভালেই হৈছে। আৰু প্ৰতিদিনে আমি সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদযাপন কৰিছিলোঁ শিৱ বন্দনা, শিৱ নৃত্য, ভাওনা আদিৰে। আজি আমাৰ সামৰণি অনুষ্ঠানৰ আগে আগে একে পদ্ধতিৰে সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু বিশেষকৈ আজি ভাৰতখ্যাত অভিলিপ্সা পাণ্ডে শিৱ গীত নিশা 9 বজাৰ পৰা তেখেতে সেই শিৱগীত পৰিৱেশন কৰিব। আমি আশা ৰাখোঁ বিগত 5 দিনৰ দৰে সমূহ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াই আমাৰ কাৰ্যসূচী সফল কৰি তুলিব।